গাইজ আজিৰ মই দি সলিড ষ্টেট অৰ্থাৎ কঠিন অৱস্থা এই চেপ্টাৰৰ দ্বিতীয়টো লেকচাৰ 2 আৰম্ভ কৰিম। ইয়াতে কি আলোচনা কৰা হ'ব আজি ক্ৰিষ্টেলাইটিছ বা ইয়াতে এছামিছত ক্ৰিষ্টেলাইটিছ বুলি কয়। তাৰপিছত লেটিছ পইণ্ট এছামিছত লেটিছ বিন্দু বুলি কয়। ইউনিট চেল অৰ্থাৎ একক কক। তাৰপিছত টাইপছ অফ ইউনিট চেল একক ককৰ প্ৰকাৰ। এই টপিকছকেইটা মই আজি ডিছকাছ কৰিবলৈ যত্ন কৰিম আৰু এই টপিকছকেইটা এই কঠিন অৱস্থাৰ কাৰণে বহুত দৰকাৰী। আচলতে চেপ্টাৰটো ইয়াৰ পৰাহে আৰম্ভ হয়, গতিকে এইবিলাক টপিকছ ভালদৰে বুজিবলৈ যত্ন কৰিব লাগে সবৰে। আশা কৰোঁ সবেই এইটো বুজিবলৈ যত্ন কৰিব। এটা এটাকৈ মই এতিয়া ডিছকাছ কৰি যাম, চাই থাকক। ইয়াৰে 1 নম্বৰত আছে ক্ৰিষ্টেলাইটিছ এইটো স্পেচ লেটিছ বুলিও কয় আৰু লেটিছ পইণ্ট। এই দুটা বস্তু ক্ৰিষ্টেলাইটিছ আৰু লেটিছ পইণ্ট এই দুটা বস্তু মই একেলগে আলোচনা কৰিম। এছামিছত কয় ক্ৰিষ্টেলাইটিছ আৰু লেটিছ বিন্দু। একচুৱেলি ক্ৰিষ্টেলাইটিছ কি বস্তুটো, কাক ক্ৰিষ্টেলাইটিছ বুলি কোৱা হয়? ত্ৰিমাত্ৰিক ক্ষেত্ৰত কণাবোৰৰ নিয়মিত সজ্জা কিছুমান থাকে, সেই নিয়মিত সজ্জাকেই ক্ৰিষ্টেলাইটিছ বুলি কয়। অৰ্থাৎ ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকুল ইন 3 ডাইমেনশ্যনেল স্পেচ। 3 ডাইমেনশ্যনেল স্পেচত কনষ্টিটুৱেণ্ট পাৰ্টিকুলবিলাকৰ যিটো এৰেঞ্জমেণ্ট আছে, ৰেগুলাৰ এৰেঞ্জমেণ্ট যিটো আছে, সেই ৰেগুলাৰ এৰেঞ্জমেণ্টক ক্ৰিষ্টেলাইটিছ বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিব লাগিব যে কনষ্টিটুৱেণ্ট পাৰ্টিকুল যিবিলাক আছে সেইবিলাক আমি আগতে এনেকুৱা স্ফেৰিকেল শ্বেপত লিখিছিলোঁ। আৰু এই স্ফেৰিকেল শ্বেপৰ ইয়াতে কি আছিল, ভিতৰত এটা কেন্দ্ৰ আছে, এইটোক চেণ্টাৰ পইণ্ট বুলি কয়। চেণ্টাৰ পইণ্ট বা কেন্দ্ৰবিন্দু বুলি কোৱা হয়। এই কেন্দ্ৰবিন্দুৰ দ্বাৰাও আমি এটা কনষ্টিটুৱেণ্ট পাৰ্টিকুলক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এইটো কথাই ইয়াতে দৰকাৰী হ'ব। সেইকাৰণে ইয়াতে ডেফিনিশ্যনটো এই পইণ্টৰ দ্বাৰাও যদি দিয়া যায় দিব পাৰিম। ইয়াতে কৈছে ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকুল অৰ পইণ্ট। এই পইণ্টৰ কথাই কৈছে যে এই পইণ্টটোৰে কি ৰেগুলাৰ এৰেঞ্জমেণ্ট হ'ব পাৰে ইন 3 ডাইমেনশ্যনেল স্পেচ আৰু ইজ কল্ড কি ক্ৰিষ্টেলাইটিছ অৰ স্পেচ লেটিছ। আৰু সেই এৰেঞ্জমেণ্টত থকা বিন্দুবোৰক, বহুতো বিন্দু আছে, সেই বিন্দুবোৰক একোটা বিন্দুক কি বুলি কোৱা হয়, লেটিছ বিন্দু বা লেটিছ পইণ্ট বুলি কোৱা হয়। মই ইয়াতে আঁকিবলৈ যত্ন কৰিম। ইয়াতে এইটো এটা বিন্দু, এইটো এটা বিন্দু। ইয়াতে একচুৱেলি আছিল এনেকুৱা এটা স্ফেৰিকেল, এই স্ফেৰিকেলটো হৈছে কি বা এইটো কনষ্টিটুৱেণ্ট পাৰ্টিকুল এনেকুৱা আছিল। কিন্তু মই এই কণাবিলাক এনেকৈ নাআঁকি ডাইৰেক্ট পইণ্টবিলাকহে আঁকিছোঁ। তাৰপিছত ইয়াতে এটা পইণ্ট আঁকিলোঁ, ইয়াতে এটা, ইয়াতে এটা, ইয়াতে এটা, সমান সমান দূৰত্বত এটাকৈ লোৱা হৈছে। তাৰমানে ৰেগুলাৰ এৰেঞ্জমেণ্টতে এই পইণ্টবিলাক লোৱা হৈছে। তাৰপিছত এই দুটাৰ মাজত তলত এটা দিছোঁ যাতে ক্ল'জলি পেক্ড হয় বস্তুটো, সিহঁতৰ মাজত যাতে গেপটো কম থাকে। এটা কথা মনত ৰাখিব লাগিব যে যদি বক্স এটাত কি কৰে, মিষ্টি বা কিছুমান তেনেকুৱা গোল চাইজৰ বস্তু যদি ভৰাব দিয়া যায়, প্ৰথমে এটা এটাকৈ বস্তু এনেকৈ শাৰী পাতি থোৱা যায়। তাৰপিছত কি কৰোঁ আমি, যাতে বস্তুটো বেছিকৈ ধৰে সেইকাৰণে এই দুটাৰ মাজত কিন্তু এটাকৈ থৈ দিওঁ। সেইকাৰণে ইয়াতে এই দুটাৰ মাজত ইয়াতে তলত দিবলৈ মই যত্ন কৰিছোঁ যাতে বস্তুটো বেছিকৈ ধৰে আৰু ক্ল'জলি পেক্ড হৈ থাকে। তাৰমানে সিহঁতৰ মাজত যাতে খালী জেগা বা খালী স্পেচ বহুত কম থাকে। সেইকাৰণে মই কি কৰিছোঁ, এই দুটাৰ মাজত ইয়াতে এটা লৈছোঁ। তাৰপিছত এই দুটাৰ মাজত ইয়াতে এটা, তাৰপিছত এই দুটাৰ মাজত ইয়াতে এটা, 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 এনেকৈ এইবিলাক লোৱা হৈছে। তাৰপিছত কি কৰিছোঁ, এই ওপৰৰটোৰ তলে তলে ইয়াতে এটা ল'লোঁ। তাৰপিছত সেই ওপৰৰটোৰ তলে তলে ইয়াতে এটা ল'লোঁ। এই ওপৰৰ তলত এইটো এটা, এই ওপৰৰটোৰ তলত ইয়াতে এটা, এইটোৰ তলত এটা, এইটোৰ তলত এটা, এনেকৈয়ে লোৱা হৈছে বাকীবিলাক। তাৰপিছত কি কৰিলোঁ, এই দুটাৰ মাজভাগত এটা, 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 এনেকৈ বিন্দুবিলাক কি কৰা হ'ল, লোৱা হ'ল। ত্ৰিমাত্ৰিক ক্ষেত্ৰত এনেদৰে বিন্দুবিলাক লোৱা হ'ল। আৰু এই নিয়মিতে ইহঁতে যে ৰেগুলাৰ এৰেঞ্জমেণ্ট যে ফ'ল' কৰিছিল, ৰেগুলাৰ পেটাৰ্ণ যে ফ'ল' কৰিছে, এই ৰেগুলাৰ পেটাৰ্ণটোকেই কি বুলি কোৱা হয়, ক্ৰিষ্টেলাইটিছ বা স্পেচ লেটিছ বুলি কোৱা হয়। আৰু এই বিন্দুবিলাক একোটা বিন্দুক কি বুলি কোৱা হয়, লেটিছ পইণ্ট।
এই বিন্দুবিলাকক কি বুলি কোৱা হয় লেটিছ পইণ্ট। এতিয়া চাওক এই লেটিছ পইণ্টবিলাক কিছুমান আমি ৰেখাৰে কি কৰিব পাৰোঁ সংযোগ কৰিব পাৰোঁ। এই কিছুমান ষ্ট্ৰেট লাইনৰ দ্বাৰা কি কৰিব পাৰোঁ সংযোগ কৰিব পাৰোঁ। যেনেকৈ এইটো আৰু এইটো সংযোগ কৰিলোঁ, তাৰপিছত এই দুটা সংযোগ কৰিলোঁ, এইটো সংযোগ কৰিলোঁ, এইটো সংযোগ কৰিলোঁ। তাৰপিছত এই তলতে এনেদৰে কি কৰিব পাৰোঁ সংযোগ কৰিব পাৰোঁ, সংযোগ কৰিলোঁ। তাৰপিছত ওপৰৰ পৰা তলত টানিলোঁ, এইফালৰ ওপৰৰ পৰা তলত টানিলোঁ, এইফালে ওপৰৰ পৰা তলত টানি এইফালে ওপৰৰ পৰা তলত টানো, এনেকুৱা শ্বেপ পাই গ'লোঁ। এইটোক ক'ব ইউনিট চেল। এনেকুৱা লেটিছ পইণ্ট কিছুমান লগ লাগি এটা ইউনিট চেল সৃষ্টি কৰে। আৰু কিছুমান ইউনিট চেল এটা ইউনিট চেলৰ লগত আৰু এটা ইউনিট চেল, তাৰপিছত আৰু এটা ইউনিট চেল, তাৰপিছত আৰু এটা ইউনিট চেল, বহুত ইউনিট চেল লগ লাগি এটা কি কৰে সম্পূৰ্ণ ক্ৰিষ্টেল সৃষ্টি কৰে, এটা হোল ক্ৰিষ্টেল ফৰ্ম হয়। যেনেকৈ এইটোৰ লগত এইটো মই কি কৰিব পাৰোঁ লগ কৰিব পাৰোঁ। তাৰপিছত এইটোৰ লগত এইটো লগ কৰি দিলোঁ, এইটো লগ কৰি দিলোঁ, তাৰপিছত এইটো সংযোগ কৰি দিলোঁ, এইটো সংযোগ কৰিলোঁ। এনেকৈ গোটেইকেইটা সংযোগ কৰি আমি কি কৰিব পাৰোঁ এটা ক্ৰিষ্টেল ফৰ্ম কৰিব পাৰোঁ। আৰু ইয়াৰে আটাইতকৈ সৰু অংশটোক কি বুলি কোৱা হয় এটা ইউনিট চেল, যিটো ইয়াৰ নেক্সট টপিক হ'ব ইউনিট চেল বা একক কক। ইউনিট চেল বা একক কক এইটো হৈছে কি ক্ৰিষ্টেলেটিছৰ আটাইতকৈ সূক্ষ্মতম অংশ। To a smallest portion of a crystallitis is called unit cell. Smallest portionটো যিটো আটাইতকৈ সৰু পৰ্চনটো আছে সেইটো। যেনেকুৱা যদি এটা ঘৰ বনোৱা যায়, ঘৰত কিছুমান ইটা লগ লগে এটা কি ৱালৰ সৃষ্টি কৰা হয়। এটা ইটা দিয়া হয়, তাৰপিছত আৰু এটা ইটা দিয়া হয়, তাৰপিছত আৰু এটা ইটা দিয়া হয়। সেই ইটাবিলাকক একক এটা কি বুলি কোৱা হ'ব ইউনিট চেল, আৰু সম্পূৰ্ণ ৱালটোক কোৱা হ'ব এটা ক্ৰিষ্টেলেটিছ। এতিয়া ডিছকাছ কৰিম দ্য ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ ক্ৰিষ্টেলেটিছ। ক্ৰিষ্টেলেটিছৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? এই ক্ৰিষ্টেলেটিছ যে আছে, এই ক্ৰিষ্টেলেটিছৰ প্ৰধান বৈশিষ্ট্য কি কি, ই কি মানে কেৰেক্টাৰ দেখায় সেইটো আলোচনা কৰিব যাম। এতিয়া ইয়াতে অলপ আগতে কৈ দিছোঁ মানে কি এই লেটিছত থকা ক্ৰিষ্টেলেটিছত থকা প্ৰতিটো বিন্দুকে কি বুলি কোৱা হয় লেটিছ পইণ্ট বুলি কোৱা হয়। এইটোৱে ইয়াতে এটা কেৰেক্টাৰিষ্টিক্স ইয়াৰে। ইচ পইণ্ট in lattice is called lattice point, and the position which it occupies is called lattice side. আৰু যিটো পজিশ্যন ই অকুপাই কৰি থাকে সেইটোক লেটিছ ছাইড বুলি কোৱা হয়। এইটো ইয়াৰ লেটিছ ছাইড এইফালে, ইয়াৰ লেটিছ ছাইড এইফালে, এনেকুৱা প্ৰত্যেকটো বিন্দুক কি বুলি কোৱা হয় লেটিছ পইণ্ট। আৰু যিটো ছাইড ই অকুপাই কৰি থাকে, যিটো ছাইডত ই অকুপাই কৰি থাকে সেইটো ছাইডক সেই বিন্দুটোৰ কি বুলি কোৱা হয় লেটিছ ছাইড বুলি কোৱা হয়। তাৰপিছত ইয়াৰে ছেকেণ্ড প্ৰপাৰ্টি যদি চাওঁ, ছেকেণ্ড প্ৰপাৰ্টিছত কি আছে এছামিছত যদি ক'ব যাওঁ এইটো লেটিছত থকা প্ৰতিটো বিন্দুকে লেটিছ বিন্দু বুলি কোৱা হয়। 2 নম্বৰ কথা যদি আমি ক'ব যাওঁ 2 নম্বৰ বৈশিষ্ট্যত কি আছে ইচ লেটিছ পইণ্ট ৰিপ্ৰেজেণ্টছ এ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ। আৰু ইয়াতে যে প্ৰতিটো লেটিছ পইণ্ট আছে সেই লেটিছ পইণ্টক কি বুজায় এটা কনষ্টিটুৱেণ্ট পাৰ্টিকেল বুজায়। এই কনষ্টিটুৱেণ্ট পাৰ্টিকেলবিলাক কি হ'ব পাৰে আগতে কোৱা হৈছিল। সেই কনষ্টিটুৱেণ্ট পাৰ্টিকেলবিলাক এটম হ'ব পাৰে, তাৰপিছত মলিকুল হ'ব পাৰে, তাৰপিছত আয়ন হ'ব পাৰে। তাৰমানে পৰমাণু, অণু আৰু আয়ন এই তিনিটা হ'ব পাৰে, এটম, মলিকুল আৰু আয়ন। ইচ পইণ্ট প্ৰত্যেকটো পইণ্টেই ইয়াতে যিকেইটা পইণ্ট আছে গোটেইকেইটা পইণ্টে কি কৰে এটা কণাক বুজায়, এটা কনষ্টিটুৱেণ্ট পাৰ্টিকুলক বুজায়। এই কনষ্টিটুৱেণ্ট পাৰ্টিকেলবিলাক এই তিনিটা হ'ব পাৰে। এই দুটাই মানে মেইন কেৰেক্টাৰিষ্টিক্স অফ এ ক্ৰিষ্টেলেটিছ। এইটো যদি এছামিছত কোৱা যায় লেটিছত থকা প্ৰতিটো বিন্দুৱে ক্ৰিষ্টেলটো গঠিত হোৱা কণাক বুজায়, আৰু সেই কণাবিলাক এটা পৰমাণু বা এটা অণু বা এটা আয়ন হ'ব পাৰে। এতিয়া 3 নম্বৰত যদি আমি ক'ব যাওঁ দ্য লেটিছ পইণ্ট আৰ জইণ্ড বাই এ ষ্ট্ৰেট লাইন টু ব্ৰিং আউট দ্য জিঅ'মেট্ৰি অফ ক্ৰিষ্টেল। তাৰমানে কি ক্ৰিষ্টেলেটিছত থকা এই বিন্দুবিলাক এটা ষ্ট্ৰেট লাইনৰ দ্বাৰা কি কৰা হয় এটা ষ্ট্ৰেট লাইনৰ দ্বাৰা সংযোগ কৰা হয়, আৰু সংযোগ কৰি এটা কি ক্ৰিষ্টেল বনাবৰ সম্পূৰ্ণ ক্ৰিষ্টেল এটা তৈয়াৰ কৰা হয়। এনেকৈ এই বিন্দুটো এইটোৰ দ্বাৰা এই ষ্ট্ৰেট লাইনৰ দ্বাৰা সংযোগ কৰা হৈছে, এই বিন্দু দুটা এটা এইফালে ষ্ট্ৰেট লাইনৰ দ্বাৰা সংযোগ কৰা হৈছে। একোটা ষ্ট্ৰেট লাইনৰ দ্বাৰা কি কৰা হয় বিন্দুবিলাক সংযোগ কৰা হয়, আৰু সংযোগ কৰি কি কৰা হয় সম্পূৰ্ণ ক্ৰিষ্টেলটোৰ একচুৱেলি যিটো জ্যামিতীয় আকৃতি আছে, যিটো জিঅ'মেট্ৰিক আছে, সেই জিঅ'মেট্ৰিটো নিৰ্ণয় কৰা হয়। এছামিছত ক'লে কি ক'ব লেটিছ বিন্দুবোৰ সৰল ৰেখাৰে যোগ কৰি লেটিছটোৰ জ্যামিতীয় আকৃতি নিৰ্ধাৰণ কৰা হয়।
এতিয়া যাম আমি এটা ইম্পৰ্টেঞ্চ নোটছ লৈ। এইটো বহুত ইম্পৰ্টেঞ্চ, মনত ৰাখিব লাগিব যে কি দেখা গৈছে কি সৰ্বমুঠ 14 ধৰণৰ লেটিছ পোৱা গৈছে। সেই 14 ধৰণৰ লেটিছক বেব্ৰিজ লেটিছ বুলি কোৱা হয়। দেৰ আৰ 14 ডিফাৰেণ্ট লেটিছ কল বেব্ৰিজ লেটিছ। তাৰমানে কি সৰ্বমুঠ 14 ধৰণৰ লেটিছ পোৱা গৈছে। সেই 14 ধৰণৰ লেটিছক বেব্ৰিজ লেটিছ বুলি কোৱা হয়। এতিয়া ষ্টাৰ্ট কৰিম ইউনিট চেল অৰ্থাৎ একক কক। আগতে কৈয়ে দিলোঁ, ক্ৰিষ্টেল লেটিছত কৈ দিছোঁ মানে কি ক্ৰিষ্টেল লেটিছৰ যিটো সূক্ষ্মতম অংশ আছে, তাৰমানে কি সূক্ষ্মতম যিটো একক অংশ আছে সেই অংশটোক একক কক বুলি কোৱা হয়। দ্য স্মলেষ্ট পৰ্চন অফ এ ক্ৰিষ্টেল লেটিছ হুইচ being repeated in 3-dimensional space produce a whole lattice is called unit cell. তাৰমানে কি এটা ক্ৰিষ্টেল লেটিছৰ আটাইতকৈ ক্ষুদ্ৰতম অংশটোক বা স্মলেষ্ট পৰ্চনক কি বুলি কোৱা হয়? ইউনিট চেল বুলি কোৱা হয়, যাক বাৰ বাৰ ৰিপিট কৰাৰ পিছত কি হয়, এটা সম্পূৰ্ণ ক্ৰিষ্টেল পোৱা যায়। আৰু এই সৰু অংশটোক বা এই ক্ষুদ্ৰ অংশটোকে কি বুলি কোৱা হয়? একক কক বা ইউনিট চেল বুলি কোৱা হয়। দ্য স্মলেষ্ট পৰ্চন, এই স্মলেষ্ট পৰ্চনটোকে কি বুলি কোৱা হয়? ইউনিট চেল বুলি কোৱা হয়। এতিয়া আহিম কি ইউনিট চেলৰ পেৰামিটাৰবিলাক কি কি হয়, প্ৰাচলসমূহ কি কি? দ্য পেৰামিটাৰ অফ ইউনিট চেল, তাৰমানে কি একক ককৰ প্ৰাচলসমূহ কি কি, সেইবিলাক আলোচনা কৰিম। ইয়াতো মই এটা একক কক আঁকি লৈছোঁ। সেই একক ককটোত মানে পেৰামিটাৰবিলাক মই দেখাই দিম। ইয়াতে এইটো বিন্দুত দেখা 3s, এইটো এটা তিনিটা এছ এইটো বিন্দুত মিলিত হৈছে। এই বিন্দুটোত তিনিটা এছ বুলি ক'লে আমি দাঁতি বুজাম। তাৰমানে কি তিনিটা দাঁতি এটা বিন্দুত মিলিত হৈছে। সেই দাঁতিবিলাক তাৰমানে কি এক নম্বৰত ক'ম কি সেই দাঁতিবিলাক কি লম্বভাৱেও মিলিত হ'ব পাৰে, লম্বভাৱে মিলিত নহ'ব পাৰে। আৰু সেই দাঁতিবিলাকক এটা এটা কি দিয়া হৈছে? নাম দিয়া হৈছে। এইফালে এটা দাঁতি, এইফালে এটা দাঁতি, এইফালে এটা দাঁতি, বেলেগ বেলেগ দাঁতি বেলেগ বেলেগ নাম দিয়া হৈছে। এইফালে যিটো দাঁতি আছে সেই দাঁতিটোক নাম দিয়া হৈছে এ, এইফালেটোত দিছোঁ বি, এইফালে ওপৰৰ ফালেটোত দিছোঁ চি। আৰু সেই দাঁতিবিলাকে কি কৰিছে, তাৰমানে কি দুটা দাঁতি মিলি এটা কোণ উৎপন্ন কৰিছে, এটা এংগেল প্ৰডিউচ কৰিছে। কি কি এংগেল প্ৰডিউচ হৈছে? যেনেকুৱা বি আৰু চিৰ মাজত যিটো এংগেল প্ৰডিউচ হৈছে সেইটোক আলফা বুলি কোৱা হৈছে। তাৰপিছত এ আৰু চিৰ মাজত যিটো এংগেল প্ৰডিউচ হৈছে সেইটোক কোৱা হৈছে বি। তাৰপিছত এ আৰু চিৰ মাজত যিটো এংগেল প্ৰডিউচ হৈছে বিটা, আগত কৈছিলোঁ বি, এইটো বিটা হ'ব। তাৰপিছত এ আৰু বিৰ মাজত যিটো এংগেল প্ৰডিউচ হৈছে সেইটোক গামা বুলি নাম দিয়া হৈছে। এই পেৰামিটাৰবিলাক যদি এতিয়া দেখা যায় কি ইটছ ডাইমেনশ্যন অৰ্থাৎ লেন্থ এলং দ্য 3s এ বি চি মে অৰ মে নট বি পাৰপেণ্ডিকুলাৰ। অৰ্থাৎ একক ককৰ এটা বিন্দুত মিলিত হৈ থকা তিনিটা দাঁতিৰ এ বি চি দাঁতি দৈৰ্ঘ্য কি হয়? এ বি চি এইবিলাক পৰস্পৰ লম্বভাৱে থাকিব পাৰে, নাথাকিব পাৰে। তাৰপিছত 2 নম্বৰত কি আছে? দ্য এংগেল বিটুইন দ্য এজেছ। আলফাটো কি হয়? বিটুইন দ্য এজ বি এণ্ড চি। তাৰপিছত বিটাটো কি হ'ব? বিটুইন দ্য এজ এ এণ্ড চি। এণ্ড গামাটো কি হ'ব? বিটুইন দ্য এজ এ এণ্ড বি। তাৰমানে দাঁতিসমূহৰ মাজৰ কোণ আলফা কেতিয়া হ'ব? বি আৰু চিৰ মাজৰ কোণক আলফা বুলি কোৱা হ'ব, চি আৰু এৰ মাজৰ কোণক বিটা বুলি কোৱা হ'ব। তাৰপিছত এ আৰু বিৰ মাজৰ কোণক গামা বুলি কোৱা হয়। এতিয়া আমি ডিছকাছ কৰিম মানে কি একক ককৰ প্ৰকাৰ, টাইপছ অফ ইউনিট চেল। একক ককক কি কি শ্ৰেণীত বিভক্ত কৰা হৈছে? একক ককক 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে। সেইকেইটা কি কি আলোচনা কৰিম। কিন্তু কিছুমান কিতাপত এইটো আগতে কি কৰিছে? 2টা ভাগত বিভক্ত কৰিছে, তাৰপিছত এইটোক 4টা ভাগত বিভক্ত হৈ যায়। প্ৰথমত যদি কোৱা যায় যে একক ককবিলাকক প্ৰথমতে 2 ধৰণৰ বা 2টা শ্ৰেণীত বিভাজন কৰা হৈছে। এটা হৈছে কি প্ৰিমিটিভ ইউনিট চেল আৰু এটা হৈছে কি চেণ্টাৰ্ড ইউনিট চেল। প্ৰিমিটিভ ইউনিট চেলটোক এছামিজত কোৱা হয় সৰল একক কক আৰু চেণ্টাৰ্ড ইউনিট চেলটোক কোৱা হয় কেন্দ্ৰস্থ একক কক। এটা কথা মনত ৰাখিব লাগিব যে প্ৰিমিটিভ ইউনিট চেলটোক চিম্পল ইউনিট চেল বুলিও কোৱা হয়। এইটোক চিম্পল ইউনিট চেল বুলিও কোৱা হয়। তাৰপিছত আমি যাম কি চেণ্টাৰ্ড ইউনিট চেলৰ প্ৰকাৰলৈ। চেণ্টাৰ্ড ইউনিট চেল আকৌ 3 প্ৰকাৰৰ। এটা হৈছে কি বডি চেণ্টাৰ্ড ইউনিট চেল, আৰু এটা হৈছে কি ফেচ চেণ্টাৰ্ড ইউনিট চেল, এণ্ড চেণ্টাৰ্ড ইউনিট চেল।
এছামিজত ক'লে দেহকেন্দ্ৰিক একক কক, পৃষ্ঠকেন্দ্ৰিক একক কক, প্ৰান্তকেন্দ্ৰিক একক কক। সেইকেইটা মই এটা এটাকৈ ডিছকাছ কৰি যাম। প্ৰথমে সৰল একক কক ডিছকাছ কৰিম, তাৰপিছত কেন্দ্ৰস্থ একক ককবিলাক ডিছকাছ কৰি যাম। কেন্দ্ৰস্থ একক